মই সেই এটা কথা মাননীয় মুখ্যমন্ত্ৰীক ক'লো যে আপুনি যি ধৰণে আপুনি গোটেই ৰাজনৈতিক পৰিৱেশটো নষ্ট কৰিছে পাগল হ'ব দেই মই সঁচাকৈ ক'লো এনেকৈ যদি আপোনালোক এদিন কৰিছে নহয় আপোনাৰ ৰিটায়াৰমেণ্টৰ সময়ত আপুনি নিজে এই যে খেলি মেলি কৰা অসমীয়াত এটা কথা আছে ওট কৰিবা হৰক তৰক ক'ত ত'ত কৰিবা কি নিৰ্বাচন পাতিব নালাগে আপোনালোকে নিজে নিজে দিলে কিয় আকৌ 7 তাৰিখ হ'লে মেইলে আপোনালোকে যাব লাগে নিজে নিজে আপোনালোকে নিৰ্বাচনৰ আপোনালোকে ফলাফল ঘোষণা কৰি যিমান জিলা পৰিষদ আছে এপি আছে বিজেপিয়ে নিজে নিজে জিকাৰ মই এটা বিশেষ কাৰণত লাইভত আহিলোঁ ৰাতি 3টা বজাতে লাইভত আহিব কথা আছিলে কিন্তু মই নোৱাৰিলোঁ নাহিলোঁ কিয় কাৰণ 3টা বজাৰ সময়টো একচুৱেলি লাইভত অহাৰ সময় নহয় মই এটা বস্তু মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি যথেষ্ট সফল হ'ল ভয় ভীতি কৰি পুলিচ প্ৰশাসন নিৰ্বাচন আয়োগ ব্যৱহাৰ কৰি ৰাজনৈতিকভাৱে বা নিৰ্বাচন খেলাৰ পৰিৱেশটো নাইকিয়া কৰাক বিৰোধীক ভয় আৰু সংশয় আনি দিয়াত আপুনি সফল হৈছে দুৰ্ভাগ্যজনক কথা যোৱা ৰাতিৰ কথা কেইবাটাও এনেকুৱা ঘটনা হৈছে যোৱাকালি বহমপুৰত ৰাতি 1:30টা বজাত আমাৰ সীমা বৰা বুলি এগৰাকী জেডপিচিৰ কেণ্ডিডেট তেওঁৰ ঘৰত পুলিচ গৈছে এগৰাকী তেওঁৰ কাজিন তেওঁ জিলা পৰিষদৰ আমাৰ কংগ্ৰেছ দলৰ সদস্য বহুত ভয়ভীতি দেখুৱাৰ কাৰণে তেওঁ নিজৰ কাজিনৰ ঘৰত আহি আশ্ৰয় লৈ আছিল ৰাতি 1:30টা বজাত ওমেন পুলিচো লগত লৈ আহি তেওঁলোকে বাধ্য কৰাইছে দৰ্জা খুলিব লাগে 3:30টা বজাত ফলছ কেছত আমাৰ এগৰাকী বৰ্ণালী দেৱী বুলি তেওঁক লগত লৈ গৈছে কামপুৰ থানালৈ লৈ গৈছে আৰু সীমা দেৱী আমাৰ তেখেতো এগৰাকী আমাৰ সীমা দেৱী পুৰণি গুদামৰ তেওঁ ঘৰত আহি পেলাই তেওঁক লৈ গৈছে মই এতিয়া আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যোৱাকালি আপোনালোকে দেখিছে অশোক সিংহলৰ পিএও কাৰোবাৰ ঘৰত চাহ খাবলৈ গৈ কেণ্ডিডেট বহাব গৈছে পৰহি দিনাখন মই এগৰাকী কেণ্ডিডেটৰ ঘৰত গামোচা পিন্ধাব গৈছোঁ মই আহাৰ পিছতে কৈছে যে 4 লাখ টকা দিব এপি মেম্বাৰ গতিকে তেওঁক বহাই দিব লাগে আৰু যদি তেওঁ বহি নিদিয়ে তেতিয়াহ'লে তেওঁ মানে জীৱনৰ প্ৰতি ভাবুকি আহিব এতিয়া মই শেহতীয়াকৈ আপোনাক কৈছোঁ মোক যিগৰাকী আপোনাৰ তাৰে ৰঞ্জিত বৰা আমাৰ ব্লকৰ সভাপতি এতিয়া বহমপুৰ সমষ্টিত জিতু গোস্বামী বহুত ডাঙৰ বিয়াগুম নেতা দুৰ্ভাগ্যজনক কথা কেনেকুৱা নেতাই আমাৰ গোটেই কথাবিলাক মানে আজি তাৰিখত মানে পৰিচালনা কৰিছে মই জিতু গোস্বামী ডাঙৰীয়াকো কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ অশোক সিংঘল ডাঙৰীয়াকো কৈছোঁ সকলো যিমান আপোনালোকৰ ক্ষমতাশালী ব্যক্তি আছে আপোনালোকক কৈছোঁ ৰিপৰ্ট কাৰ্ড দেখুৱাই আপোনালোকে তেতিয়াহ'লে আপোনালোকে নিৰ্বাচন নেখেলে কিয় হিমন্ত বিশ্ব শৰ্মাই আগতেই কৈ দিছে যে আমাৰ গোটেইবিলাক জেডপিচি জিকিব তাৰমানে এনেকৈ ভয় ভীতি পুলিচ ব্যৱহাৰ কৰি ফলছ কেছ লগায় আৰু এটা কেছ তাৰ আগদিনাখন গাড়ীত ভাং থৈ পেলাই তেওঁক মানে ভাং ব্যৱসায়ত জড়িত বুলি কৈ পেলাই আমাৰ এগৰাকী কেণ্ডিডেটক অলৰেডি আটক কৰা হৈছে এনেকুৱা চৰম নিকৃষ্ট পন্থালৈ যদি ৰাজনীতি খেলিব বিচাৰিছে অসমৰ ৰাইজক কৈছোঁ আপোনালোক শুই যদি এতিয়া থাকে এই হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ বাহিনীৰ ওচৰত কালি যে আপুনিও ভালকৈ থাকিব পাৰিব ময়ো ভালকৈ বাচি থাকিব পাৰিম এই সন্দেহৰ আউটত আহি গ'ল ইতিমধ্যে আমাৰ বহু এপি মেম্বাৰ হওক জিলা পৰিষদৰ মানে কেণ্ডিডেট হওক সকলোকে ভয় আৰু ভীতিগ্ৰস্ত কৰি বহাবৰ কাৰণে বাধ্য কৰাইছে দুৰ্ভাগ্যজনক পৰিৱেশ নহয়নে মই হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ ৰিপৰ্ট কাৰ্ড দেখাওক ভাল কাম যদি কৰিছে তে কংগ্ৰেছী সদস্যবিলাকক ইমান টকাৰ টোপোলা লৈ পেলাই বহাবলৈ পুলিচ পঠাব কিয় ৰাতি 1:30টা বজাত পুলিচ ওমেন পুলিচ লৈ পেলাই যাবলগীয়া হৈছে মই ভাল পাইছোঁ সীমা বৰা ভিডিঅ' আছে আমি দিম আপোনালোকক কিন্তু ভিডিঅ'টো দিলে আকৌ সেই ঘৰক আকৌ বেলেগকৈ কথাত ফচাই দিব নেকি ইও এক বৃহৎ কথা কিন্তু মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক ক'লোঁ হিটলাৰী ৰাজ আপোনালোকে যিটো কৰিছে দুৰ্ভাগ্যজনক কথা পাপে বাপকো নেৰে ইমান ভাল কাম কৰিছে আপোনালোক নিৰ্বাচনত অৱতীৰ্ণ হওক কংগ্ৰেছৰ যদি একোৱেই নাই তে কংগ্ৰেছৰ ঘৰত ৰাতি কেণ্ডিডেট উঠাই আনিবলগীয়া হৈছে গাড়ীত ভাঙৰ টোপোলা দি দিবলগীয়া হৈছে ভয় আৰু ভীতিগ্ৰস্ত কৰা হৈছে পইচাৰ টোপোলা লৈ লৈ কিয় মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিবলগীয়া হৈছে ভাল কাম কৰিছে মানুহে এনেই ভোট দিব লাখ লাখ টকা ধাৰৰ বোজা কৰিছে তাৰপিছত পইচাৰ টোপোলা লৈ পেলাই ঘৰে ঘৰে ভৰিত ধৰি ধৰি ভিক্ষা খুজি খুজি আপোনালোকে ইলেকশ্যন খেলিব বিচাৰিছে দুৰ্ভাগ্যজনক কথা নহয়নে মই মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ অতি হ'লে অন্ত হ'ব নলবাৰীত সেইখন খঙৰ বহি প্ৰকাশ হৈছে এনেকৈ যদুকুল যেনেকৈ ধ্বংস হৈছিলে আপোনালোকৰো কিন্তু ধ্বংস অনিবাৰ্য আমাৰ নিৰ্বাচন খেলিবলৈ দিয়ক আমাৰ হাতত টকা পইচা নাই আমাৰ কেণ্ডিডেটৰ হাতত বহু কেণ্ডিডেটৰ হাতত আমাৰ আপোনাৰ লিফলেট ছপাবলৈ পইচা নাই তাৰপিছত আপোনালোকে সেনেকুৱা কেণ্ডিডেটক ইমান যদি ভাল কাম কৰিছে কিয় আপোনালোকে ভীতিগ্ৰস্ত কৰিবলগীয়া হৈছে ৰাতি 1:30টা বজাত কিয় কেণ্ডিডেট বিচাৰি পেলাই চুৰ ডকাইতৰ নিচিনা বেলেগৰ ঘৰৰ পৰা এৰেষ্ট কৰিবলগীয়া অৱস্থা হৈছে দুৰ্ভাগ্যজনক কথা নহয়নে মই অসমৰ প্ৰতিজন কংগ্ৰেছৰ মানে সক্ৰিয় সদস্যক আহ্বান জনাইছোঁ যে ভীতিগ্ৰস্ত নহ'ব প্ৰলোভিত নহ'ব এই যিটো দুৰাচাৰী যিটো ৰাজনৈতিক ব্যৱস্থা চলিছে তাৰ বিৰুদ্ধে সকলোৱে মাত মাতক
পঞ্চায়ত নিৰ্বাচন হ'ল বা নহ'ল, কিমানক ভীতিগ্ৰস্ত কৰি বহাব, এইটো বহুত ডাঙৰ কথা নহয়। কিন্তু আগন্তুক দিনত প্ৰত্যেকজন মানুহকে যদি যিমান সৎপন্থাত নাথাকক কিয় এওঁলোকে মানুহক ভীতিগ্ৰস্ত কৰি ৰঞ্জিকাৰ যিটো কৌশল এওঁলোকে অৱলম্বন কৰিছে, ই ভৱিষ্যত ৰাজনীতিৰ কাৰণে অশনি সংকেত। আমি এতিয়া যাম ব্ৰহ্মপুৰত যিটো ঘটনা হৈছে। ব্লক সভাপতিজনে খুব দুখেৰে কৈছে যে বাইদেউ আমাক ক'ত কেনেকৈ ফচাই দিয়ে তাৰ কোনো পাত্তা নাই। এজনে কৈছে যে বাইদেউ গাড়ীত ভাঙৰ টোপোলা দি ফচাই দিছে। দুৰ্ভাগ্যজনক কথা নহয়নে? মই সেই এটা কথা মাননীয় মুখ্যমন্ত্ৰীক ক'লোঁ যে আপুনি যি ধৰণে আপুনি গোটেই ৰাজনৈতিক পৰিৱেশটো নষ্ট কৰিছে, পাগল হ'ব দেই। মই সঁচাকৈ ক'লোঁ, এনেকৈ যদি আপোনালোক এদিন কৰিছে নহয়, আপোনাৰ ৰিটায়াৰমেণ্টৰ সময়ত আপুনি নিজেই এই যে খেলি মেলি কৰা, অসমীয়াত এটা কথা আছে, অ'ত কৰিবা হৰক তৰক ক'ত ত'ত কৰিবা কি, আপোনাৰ কিন্তু সেনেকুৱা হ'ব নাপায় এইটো কাম কৰিব। ইলেকশ্যন খেলিবলৈ দিয়ক, অৰাজিকা আছে। ইমান আপোনালোকে ভাল কাম কৰিছে, পুলিচ পঠাই ৰক্ষা পোৱা নাই। আপোনালোকে আমাৰ নমিনেশ্যনবিলাক উইথড্ৰ কৰাব লাগে, মানুহ বহাব লাগে। এগৰাকী মই আমাৰ পলাশবাৰীৰ দুগৰাকী কেণ্ডিডেট, তেওঁলোককো আপোনালোকে এনেকুৱা এটা ভীতিগ্ৰস্ত কৰিছে। ডকাইত দি পেলাই চৰকাৰ চলাইছে নেকি? ডকাইতে চৰকাৰ চলাইছে নেকি? পুলিচবিলাকক এই এনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰিছে নেকি আপোনালোকে? নে আমাৰবিলাককো আপোনালোকে ফচাবৰ কাৰণে পৰিকল্পনা কৰিছে? দুৰ্ভাগ্যজনক কথা। মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক গৰিহণা দিয়াৰ লগতে নিৰ্বাচন আয়োগৰ যে কোনো কাম নাই। কালি আমাৰ মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়ে খুব ভালকৈ কৈছে যে লেঠু চিঙা বেঙেনাৰ নিচিনা হৈছে। একেবাৰে সঁচা কথা কৈছে। নিৰ্বাচন আয়োগটো নালাগে, নিৰ্বাচন পাতিব নালাগে। আপোনালোকে নিজে দিলে কিয় আকৌ 7 তাৰিখ হ'লে মেইলে আপোনালোকে যাব লাগে? নিজে আপোনালোকে নিৰ্বাচনৰ আপোনালোকে ফলাফল ঘোষণা কৰি যিমান জিলা পৰিষদ আছে APS বিজেপিয়ে নিজে জিকাৰ দি লওক। কাৰণ আপোনালোকে নিৰ্বাচন হ'বলৈ নিদিয়ে, নিৰ্বাচন খেলিবলৈ নিদিয়ে। মই দেখিলোঁ ৰাভা হাছঙত কি পৰিৱেশ হ'ল, যাবই নিদিয়ে। আমাৰ বহু ভাল কেণ্ডিডেটক আপোনালোকে কেনেকৈ ভীতিগ্ৰস্ত কৰিছে আমি দেখিছোঁ। গতিকে 7 তাৰিখ হ'লে আপুনি বা হেৰিতে আপুনি নিৰ্বাচন পাতি মেইলৈকে কিয় সময় অপব্যৱহাৰ কৰিব লাগে? নালাগে, আপোনালোকে ডিক্লেয়াৰ কৰি লওক, স্বঘোষিত নিৰ্বাচন দি দিয়ক। কাৰণ নিৰ্বাচনৰ উইথড্ৰলৰ আগদিনাখনে মুখ্যমন্ত্ৰীয়ে ক'লেই যে আমি ইমান চিট জিকি পেলাই গোটেইবিলাক অল ক্লিয়াৰ কৰি লওক আপোনালোকে। লাজ পাইছোঁ যে এনেকুৱা অসমত আজি এনেকুৱা দাদাগিৰিৰ ৰাজনীতি হৈ গ'ল। হৈও অৱশ্যে যিবিলাক মানুহ এতিয়া আছে ব্ৰহ্মপুৰতে, যিবিলাক হৈছে ডাঙৰ হৰফৰে, এওঁলোকৰ ক'ত চৰকাৰীত আত্মসাত কৰাৰ পিছত ক'ত ৰঙা লা লগাই পেলাই ঘৰত তলাত চাবি লগাই থৈ গৈছিলে CBI CID এইবিলাকে, সেইবিলাকৰ নজিৰ আছে। গতিকে ৰাইজলৈও মোৰ এটা আক্ষেপ থাকি গ'ল, ৰাইজে এনেকুৱা যদি মানুহবিলাকক নিৰ্বাচিত কৰি পঠায়, যিপাত বালিলে সেইপাত সুগ্ৰীবলৈ। মই সেইকাৰণে কৈছোঁ নিৰ্বাচনীৰ ধামখুমীয়াত ৰাইজো যাতে উঠি ভাহি নাযায়। আৰু মই মহিলাসকলকো আহ্বান জনাইছোঁ যে আপোনালোকে সেই নিৰ্বাচনৰ আগদিনাখনৰ এই সৰু টোপোলা চোৰ ডকাইতবিলাকে দিয়া টোপোলাত আপোনালোকে যাতে ভীতিগ্ৰস্ত প্ৰলোভিত নহয়, সুস্থ গণতান্ত্ৰিক এটা পৰিৱেশ বৰ্তাবৰ কাৰণে মই হাত জোৰ কৰি অসমৰ মহিলা সমাজক আহ্বান জনাইছোঁ যে ভুৱা অৰুণোদয় ফৰ্ম, শপত খাই ভোট দিম বুলি কোৱা বা ঘৰ কাটা যাব, ৰেচন কাৰ্ড কাটা যাব বুলি এনেকুৱা দুৰাচাৰী ৰাজনীতিক মহিলা সমাজে যেতিয়ালৈকে প্ৰত্যাখ্যান নকৰিব, অসমৰ ৰাজনৈতিক ভৱিষ্যত বহুত বেয়া হ'ব। গতিকে আই মাতৃসকলক মই কৈছোঁ, জাগক। 1250 টকাৰ নামত এই ভীতিগ্ৰস্ত এই দস্যুৰসকলৰ পিছত যদি আপোনালোকে উঠি ভাহি গৈ এই মামাৰ লগত নাচি ভাগি যদি আপোনালোকে চুমা খোৱা ৰাজনীতিবিলাক যে কৰি থকা ফটোবিলাক দেখোঁ, এই অসমৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে অশনি সংকেত। আমি এতিয়া ব্ৰহ্মপুৰলৈ আমি ৰাওনা কৰিম। আমাৰ ঢেকীয়াজুলিত তেনেকুৱা ঘটনা হৈছে, পলাশবাৰীত তেনেকুৱা ঘটনা হৈছে, বহু জেগাত হৈছে, গোটেই অসমত। নগাঁৱত হৈছে, লাহৰীঘাটত হৈছে, মৰিগাঁৱত হৈছে, ক'ত হোৱা নাই? দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰী, আপোনাক যদি ভাবিছে বালিত মূৰ গুজিছে যে আপোনাৰ এই অপকৰ্মবিলাক মানুহে দেখিছে, দুৰ্ভাগ্যজনক কথা। লগত চুৰ ডকাইত ৰখাৰ বাহিৰে ভাল মানুহো লগত লওক, যাতে অসমৰ ৰাজনৈতিক পৰিৱেশটো সুস্থ হয়। ধন্যবাদ।